আমি আছো শিৱসাগৰৰ ঢাইলিৰ দৌলা ভৱনত। আমি শিৱসাগৰ গৈ পালোঁ আৰু ইয়াতে আমাৰ মাৰ 40 দিনীয়া কাৰ্যসূচীৰ লগতে মিলাদে মেহফিল আৰু ৱাজ নচিহত আৰু সকলো মৰামুৰ্দা মৃতকৰ আত্মাৰ শান্তিৰ কাৰণে দোৱা আৰু প্ৰাৰ্থনা কৰা হ'ব। আজি সেই ৰাতি আমি 28 জুনত আমি এই ভৱনটোতে আমি আছোঁ আৰু ইয়াৰ কাম কাজখিনি চোৱা চিতা কৰিছোঁ। তেওঁলোকে ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰি দিছে, চকী টেবুলবোৰ ধুনীয়াকৈ সজাই থোৱা আছে। ইয়াত পুৰুষ আৰু মহিলা বহাৰ ছেপাৰেটকৈ সুবিধা কৰা হৈছে। এটা হলত মহিলা বহিব আৰু এটা হলত পুৰুষ বহিব আৰু এইখিনি ঠাইত মৌলানাসকলে ৱাজ নচিহত কৰিব আৰু পুৰুষসকল বহিব। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাইছোঁ আৰু সামাজিক মাধ্যমত এৰি দিছোঁ, যিহেতু এই কাৰ্যসূচীখিনিৰ চিৰযুগমীয়া হৈ আৰু সদায় যাতে সজীৱ হৈ থাকে সেইকাৰণেই সামাজিক মাধ্যমত এৰি দিছোঁ। মাইনাই ৰাতি একদম উৎপাত কৰি আছে আৰু ইয়াতে মহিলাসকল বহাৰ এৰেঞ্জমেণ্ট কৰা হৈছে। মহিলাসকল ছেপাৰেটকৈ বহিব। বহুতখিনি চকী টেবুল এৰেঞ্জমেণ্ট কৰা হৈছে। হলটো যথেষ্ট ডাঙৰ, ভাল লাগিছে আমাৰ দেখি আৰু আপোনালোককো দেখুৱাইছোঁ। কাইলৈ অৰ্থাৎ 29 জুনত আমাৰ কাৰ্যসূচীটো সম্পাদন কৰা হ'ব, কাৰ্যসূচী সম্পন্ন হ'ব, মিলাদ পতা হ'ব আৰু সকলো পৰিয়ালৰ লোক বন্ধুবৰ্গ যিসকলে মাৰ জানাজা চামিল হৈছিল শিৱসাগৰত তেওঁলোক সকলোকে লগ পাম আমি। আৰু ইয়াত খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু আমি চকী টেবুলত ছাৰ্ভ কৰাৰ ব্যৱস্থা ৰাখিছোঁ। বুফে ছিষ্টেম বা প্লেট ছিষ্টেম আমি কৰা নাই আৰু বহুতখিনি মানুহ ইয়াত বহিব পৰাৰ সুবিধা আছে। আপোনালোকক দেখুৱাইছোঁ, বৰ ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে তেওঁলোকে। ইয়াত খোৱা বস্তু ৰাখিব পাৰি আৰু এফালে বস্তুবোৰ গল্ডেন কালাৰ, বৰ ধুনীয়া লাগিছে। এয়া চাওকচোন, গল্ডেন কালাৰ গোটেইবোৰ দেখি ভাল লাগিছে। আৰু এইখন ট্ৰেইনৰ নিচিনা, ইয়াতে খোৱা বস্তু ৰাখিব পাৰি আৰু ইয়াত বাৰ্ণাৰ আছে, খোৱা বস্তু যাতে ঠাণ্ডা হৈ গ'লে গৰম কৰিব পৰা যায়। গল্ডেন কালাৰৰ এইবিলাক বাৰ্ণাৰ হয়, ধুনীয়া লাগিছে। আৰু ভিডিঅ' দি থাকিম, ইয়াৰ পাছৰখিনি আপোনালোকক দেখাম, চাই থাকিব। ধন্যবাদ।